আহক দেউতা। নাজানো কেনেকৈ কোৰ পৰা আৰম্ভ কৰোঁ কথাবোৰ, কিন্তু সিমানবোৰ হৈ যোৱাৰ পাছতো তুমি যে আমাক ক্ষমা কৰি আমাৰ ঘৰলৈ পুনৰ উভতি আহিলা, তাৰ বাবে তোমাক অশেষ ধন্যবাদ। আচলতে এইবোৰৰ আৰম্ভণি হৈছিল মোৰ মা দেউতা ঢুকোৱাৰ পিছৰে পৰা। মোৰ চকুৰ সন্মুখত কেৱল পইচাৰ অভাৱৰ বাবে মোৰ মা দেউতাক তিল তিলকৈ মৃত্যুক আঁকোৱালি লোৱা মই দেখিছিলো, কিন্তু মই একো কৰিব পৰা নাছিলো। তাৰ পিছৰে পৰাই পইচাই মোৰ জীৱনৰ সকলো হৈ পৰিল। মানুহৰ আবেগ অনুভূতি এইবিলাকক মই কোনো গুৰুত্ব নিদিয়া হলো। পইচাৰ পিছত দৌৰি দৌৰি মই সেই সকলোবোৰ বস্তু পালো যিবোৰ পইচাৰে কিনিব পাৰি, কিন্তু জীৱনৰ সেই প্ৰয়োজনীয় বস্তুবোৰ হেৰুৱালো যিবোৰ পইচাৰে কিনিব নোৱাৰি। যি হৈছে সেয়া মই পাহৰিব চেষ্টা কৰি আছো দেউতা। তোমাৰ লগত মই যি অন্যায় কৰিছো সেয়া একমাত্ৰ মোৰ লোভৰ বাবে হৈছিল, কিন্তু তুমি বিশ্বাস কৰা বা নকৰা, বোৱাৰী হিচাপে তোমাৰ প্ৰতি থকা মোৰ মৰম, এই বিশ্বাস শব্দটোৱে মোক বহুত কষ্ট দিয়ে দেউতা। প্ৰথমতেতো মোৰ এইটো বিশ্বাস হোৱাই নাছিল যে আপোনালোকে মোৰ লগত তেনেকুৱা কৰি আছে। বহুত চেষ্টা কৰি মই নিজৰ মনক বুজাইছো আপোনালোকে মোৰ লগত তেনেকুৱা কৰিব পাৰে। ছোৱালীবোৰ, তোমাৰ প্ৰধান অপৰাধী হলো মই। মোৰ বাবে তোমাৰ বিশ্বাসবোৰ নোহোৱা হৈছে। ভগৱানে তাৰ বাবে মোক উচিত শাস্তি দিব। তেনেকৈ নকব দেউতা, মই কাৰো বেয়া হোৱাটো নিবিচাৰো, কিন্তু মোক অলপ সময় লাগিব। এতিয়া ইমান সহজে মই মানুহক বিশ্বাস কৰিব নোৱাৰা হৈ গৈছো। আশীৰ্বাদ কৰিব দেউতা, যাতে মই ভুল আৰু শুদ্ধৰ মাজত পাৰ্থক্য বিচাৰ কৰিব পাৰো। মই তোমাক আশীৰ্বাদ কৰিছো, ভগৱানে তোমাক সদায় ৰক্ষা কৰিব। লাজ নালাগে এনেদৰে ঘৰ জয় হৈ থাকিবলৈ? এইটো কথা তোমাৰ বাবে আজি মই ইমান কথা শুনিবলগীয়া হৈছে। ভুল কৰিলো মই, তোমাৰ দৰে ভিক্ষাৰী এটাৰ লগত বিয়া হৈ। কোনে কি ক'লে তোমাক? গাড়ী লাগে যাতে মই পদ্মিনী আৰু বিভূতি মোহন হাজৰিকা সিহঁতৰ অকাত দেখাব পাৰো। পাৰিবা পাৰিবা তুমি মোক দিব? পাৰিম। কি কৈছিলা তুমি? উভতি নাই? কি হ'ল তোমাৰ কনফিডেন্স? তাই আহি দেখোন ঘৰ সোমালেহি। শান্ত হোৱাচোন, সমাধান ওলাবতো। মনে মনে থাকা, কোনো কামৰে মানুহ নহয় তুমি। কি কেনেকৈ ক'ব পাৰিলে তাই এইবোৰ কথা? নাজানো তাইৰ অভিৰ লগত কিহৰ জেদ। ইমান বেয়া পায়নে তাই অভিক? নুপুৰৰ প্ৰতি প্ৰেম দেখা নাই। তাই বিয়া হ'ল, এতিয়া সন্তানৰ মাক হবলৈ ওলাইছে। তথাপিও মোৰ তাইৰ প্ৰতি প্ৰেম কমা নাই। মই এইকাৰণে নুপুৰক আপন কৰিব বিচাৰিছো, কাৰণ অভিমন্যুৰ লগত তাইৰ ভৱিষ্যত নাই। শুনা মানৱ, যিটো অসম্ভৱ সেইটো সম্ভৱ কৰিবলৈ চেষ্টা নকৰিবা। পাহৰি
যোৱা নপুৰক অভিমন্যু স্থান কোনেও ল'ব নোৱাৰে। এই স্থান কোনে ল'ব বিচাৰিছে? মোকতো কেৱল লাগে। ঈশা, মামি তুমি কিয় ইমান দিন নাছিলা? ইমান মিছ কৰি আছিলো তোমাক। মইতো যাবই বিচাৰো। ৰুদ্ৰাণীক নিব নোৱাৰিহে উপায়হীন হৈ আছো। তাই ঘৰলৈ যাবলৈ মান্তি হলে ময়ো গুচি যাম। তাইক বুজাবা, যি যোৱাই 2 এদিনৰ বাবে ঘৰলৈ আহিলে সন্মান পায়, কিন্তু সদায় এনেদৰে থাকিবলৈ ল'লে থকা সন্মান কতো হেৰায়। জীৱনত মোৰ দুটাই ভুল হ'ল। ছোৱালী হিচাপে জন্ম ললো আৰু দুখীয়া মানৱ নুপুৰৰ বাবে যোগ্য। অভিমন্যুৰ লগত ডিভোৰ্চ হোৱাৰ পিছত তাইক মই মানৱৰ লগত বিয়া দিম। যদি মানৱৰ লগত বিয়া হোৱাৰ পিছত আমি গম পালোহেঁতেন নুপুৰৰ গৰ্ভত থকা সন্তানটোৰ বিষয়ে, তেতিয়া বহুত ডাঙৰ ভুল কৰিবলৈ গৈ আছিলো মই ভাবিছিলো মানৱ নুপুৰৰ বাবে যোগ্য। অভিমন্যুৰ লগত ডিভোৰ্চ হোৱাৰ পিছত তাইক মই মানৱৰ লগত বিয়া দিম। যদি মানৱৰ লগত বিয়া হোৱাৰ পিছত অভিমন্যুৰ লগত ডিভোৰ্চ হোৱাৰ পিছত তাইক মই মানৱৰ লগত বিয়া দিম। যদি মানৱৰ লগত বিয়া হোৱাৰ পিছত আমি তাই পুনৰ এৰা, ঠিকেই, এইবোৰেই তাইক শক্তিশালী কৰি তুলিব। ভগৱানৰ ওপৰত বিশ্বাস আছে মোৰ, তাইৰ জীৱনলৈ সুখ আহিব। জানেনে, 5খনকৈ ঘৰত কাম কৰো মই, কিন্তু 4 ঘৰে টাইমত পইচা নিদিয়ে, আৰু তাৰ ভিতৰত আপোনালোকো এঘৰ। তোক কেতিয়া টাইমত পইচা দিয়া নাই? এডভান্স খুজিলেতো নিদিয়েই। তই মোক এটা কথা কচোন, অফিচত কাম কৰা মানুহে যদি কয় এমাহৰ দৰমহা মোক এডভান্স হিচাপে লাগে, পায় নেকি? কচোন ক। কেতিয়াও নাপায়, মাহৰ শেষতহে পায়। যদি চাকৰিয়ালে হ'ব বাইদেউ, আপুনি একেবাৰে চিন্তাই নকৰিব, মই সময়মতে বোৱাৰীক সকলো যোগান ধৰিম। তই এডভান্স লাগে বুলি কৈছিলি নহয়, যা আধা দৰমহাটোক এডভান্স দি দিম, যাওঁতে লৈ যাবি। সেইকাৰণেতো মই আপোনাৰ ঘৰত কাম কৰি ভাল পাওঁ। দেউতা, মই ৰেডি। কলৈ যাওঁ? অফিচলৈ। অফিচলৈ? এতিয়াতো 2 বাজি। মই অকলে নাযাওঁ, আপোনাকো লগত লৈ যাম। ৰেডি হওক। আগবেলাটো এনেই গ'ল, পিছবেলাটো আমি ধুনীয়াকৈ কাম কৰিব পাৰিম। তুমি বহা, মোৰ অলপ কাম আছে। মই কিবা সহায় কৰি দিওঁ নেকি মা? নালাগে, তুমি বহাচোন। একো নহয় দিয়া, অলপ কাম কৰিবলৈ দিয়া। এইখিনি সময়ত একেবাৰে কাম ইমানে যদি মোলৈ চিন্তা হৈছে, তই নাহ কিয় মোক সহায় কৰি দিবলৈ? বহুত সহ্য কৰি অপমান। এতিয়া সময় ধ্বংস
কিন্তু দেই মা মই ইমান খাব নোৱাৰিম নহ'ব তুমি শেষ নকৰালৈকে মই ইয়াত